নমস্কাৰ স্বাগতম জনালো আমাৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আমি আসাম পুলিচৰ এক্সামৰ কাৰণে আসাম হিষ্ট্ৰি ডিসকাশন কৰি আছিলো আৰু এটা সিৰিজ আগবঢ়াই লৈ গৈছিলো আজি এই ভিডিঅ'টো হৈছে সেই সিৰিজটোৰ আসাম হিষ্ট্ৰি সিৰিজটোৰ একেবাৰে শেষৰটো ভিডিঅ' গতিকে আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি হিদিনাখন ক্লাছটোত আলোচনা কৰিছিলো 1942 যেটো ভাৰতীয় আন্দোলন আমি সমাপ্ত কৰিছিলো আজি আৰু তাৰ পৰা ষ্টাৰ্ট কৰি দিম আমি লাষ্ট কৈছিলো কুশল কোঁৱৰৰ বিষয়ে 1942 চনৰ যি ভাৰতীয় আন্দোলন হৈছিল সেই ভাৰতীয় আন্দোলনত কুশল কোঁৱৰক ফাঁসি দিয়া হৈছিল আৰু কুশল কোঁৱৰ হল একমাত্ৰ ব্যক্তি যাক নেকি ভাৰতীয় আন্দোলনত ফাঁসি দিছিল ভাৰতৰ ঠিক আছে নেক্সট আমি যাব বিচাৰিছো 1947ত 1943 কুশল কোঁৱৰক ফাঁসি দিয়াত আমি নাম সমাপ্ত কৰিছিলো আমি আজি ষ্টাৰ্ট কৰিম 1947ৰ পৰা 1947ত আমাৰ ভাৰত স্বাধীন হৈছিল আপোনালোক সকলোৱে জানে তো ভাৰত স্বাধীন হোৱাৰ পাছত কি হৈ গল ভাৰতখন ভাগ হৈ গল পাকিস্তান আৰু ভাৰত ৰূপে আৰু সেই ভাৰত স্বাধীন হোৱাৰ কথাটো মই আজি এই কাৰণে কৈছো আমি অসমৰ ইতিহাসৰ বিষয়ে পঢ়ি আছো যে অসমৰ অন্তৰ্গত এখন জিলা আছিল যাক নেকি সিলেট বুলি কোৱা হৈছিল আৰু সেই সিলেট জিলাখন ভাৰত স্বাধীন হোৱাৰ পাছত পাকিস্তানৰ অধীনলৈ গুচি যায় এতিয়া আপোনালোকে হয়তো বহুতে ভাবিব পাৰে যে অসমৰ লগত সেই পাকিস্তানৰ কিনো সম্পৰ্ক আছে সিলেট জিলাখননো কেনেকৈ যাব পাৰে সক এতিয়া যিখন বাংলাদেশ সেই বাংলাদেশখন আগতে পাকিস্তানৰ অন্তৰ্গত আছিল ভাৰত স্বাধীন হোৱাৰ পাছত 1947 চনত ভাৰত আৰু পাকিস্তান ৰূপে দুটা ভাগ কৰি দিছিল আৰু পাকিস্তান আগত দুভাগ আছিল পূব পাকিস্তান যেটো নেকি বৰ্তমান বাংলাদেশ আৰু পশ্চিম পাকিস্তান এতিয়া যিখন পাকিস্তান দুটা ভাগত আছিল আৰু সেই তেতিয়াৰ পূব পাকিস্তান অৰ্থাৎ এতিয়াৰ বাংলাদেশত সিলেট জিলাখন অন্তৰ্গত হৈ গৈছিল 1947 চনত কোৱেশ্চন কৰে আপোনালোকে ভালকৈ মনত ৰাখিব নেক্সট আমি যাব বিচাৰিছো 1947 ৰ পৰা 1948 লৈ 1948ত আমাৰ যেটো উচ্চ ন্যায়ালয় দুখন আমাৰ ভাৰতত ন্যায়ালয় আছে উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্ট আৰু উচ্চ ন্যায়ালয় হাই কোৰ্ট আমাৰ অসমৰ হাই কোৰ্টখন প্ৰতিষ্ঠা হৈছিল গুৱাহাটী হাই কোৰ্ট প্ৰতিষ্ঠা কিমান চনত হৈছিল 1948ৰ 5 এপ্ৰিল তাৰিখে মনত ৰাখিব আৰু মই আজি আপোনালোকৰ বাবে এদিনো দিয়া নাই আজি হোমৱৰ্ক এটা দিব বিচাৰিছো বা আপোনালোকে নিজে চাব বা আপোনালোকে কমেন্ট কৰিব মোক যে অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল আৰু বৰ্তমানৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আপোনালোকে কমেন্ট কৰিব যি সকলে চাই আছে নেক্সট 1948ত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়খনো প্ৰতিষ্ঠা হৈছিল হেতু ইম্পৰ্টেন্ট মনত ৰাখিব যদি নোটস বনাই গৈছে তেনেহলে বনাই লব নেক্সট 1948ৰ পৰা আমি 1950 লৈ যাব বিচাৰিছো 1950 চন 1950 চনত আমাৰ অসমখনক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰে মই কি কলো আমাৰ অসমখনক ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হিচাপে 1950 চনত স্বীকৃতি প্ৰদান কৰে নেক্সট অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈক লোকপ্ৰিয় বুলিও জনা যায় আৰু গোপীনাথ বৰদলৈ আছিল আমাৰ অসমৰ পৰা ভাৰতৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া আৰু তেখেত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী নেক্সট যাব বিচাৰিছো মই 1958 তাৰ আগতে এটা কথা কৈ লব বিচাৰিছো যে 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল আৰু গোপীনাথ বৰদলৈৰ মৃত্যুৰ পাছত অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী 1950 চনত বিষ্ণুৰাম মেধি হৈছিল ঠিক আছে তেনেহলে অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী কোন বিষ্ণুৰাম মেধি প্ৰথম গোপীনাথ বৰদলৈ দ্বিতীয় বিষ্ণুৰাম মেধিক আইৰন মেন অফ আসাম অসমৰ লৌহা মানৱ বুলিও জনা যায় মনত ৰাখিব বিষ্ণুৰাম মেধি আছিল আমাৰ অসমৰ প্ৰথমজন অসমীয়া ৰাজ্যপাল ঠিক আছে অসমৰ নহয় ক্ষমা কৰিব আমাৰ প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি আছিল তেখেত কৰ ৰাজ্যপাল আছিল তামিলনাডুৰ ৰাজ্যপাল আছিল মনত ৰাখিব নেক্সট 1950ত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হয় 1958ত উত্তৰ পূব সীমান্ত ৰেলৱে যেটো নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে এটো গঠন হৈছিল ঠিক আছে উত্তৰ পূব সীমান্ত ৰেলৱে গঠন হৈছিল 1958ত লিখি লব আপোনালোকে নেক্সট 1960 আমাৰ যি ভাষা আন্দোলন হৈছিল সেই ভাষা আন্দোলন 1960 চনত অসম ভাষা বিধায়ক বিল কি হৈছিল লাগু হৈছিল ঠিক আছে অসম ভাষা বিধায়ক বিল লাগু হৈছিল 1960 মনত ৰাখিব নেক্সট 1963
1963 আমাৰ নাগালেণ্ড অসমৰ পৰা পৃথক হৈ গৈছিলে নাগালেণ্ড আগতে অসমতে অন্তৰ্ভুক্ত আছিলে 1963 আগলৈকে 1963 নাগালেণ্ডখন আমাৰ অসমৰ পৰা পৃথক হৈ গ'ল আৰু এখন নতুন ৰাজ্যৰ জন্ম হ'ল নাগালেণ্ড হিচাপে নেক্সট 1963 পৰা 1967 আমি একাধিক্ৰমে পঢ়ি আছো মানে সনকেটা মই স্পষ্টকৈ কৈ দিছো 1963 পৰা 1967 লৈ যাব বিচাৰিছো 1967 ত অল বড়ো ষ্টুডেণ্ট ইউনিয়ন আপসু অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ গঠন হৈছিল নেক্সট 1967 পৰা 1972 চনত মিজোৰামক আমাৰ অসমৰ পৰা পৃথক কৰা হয় ঠিক আছে কিন্তু মিজোৰাম 1972 এখন ৰাজ্য কেতিয়াও নহয় মনত ৰাখিব 1972 মিজোৰামক আমাৰ অসমৰ পৰা পৃথক কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল ইউনিয়ন টেৰিটৰি ৰূপে স্বীকৃতি প্ৰদান কৰে বা গঠন কৰে তাৰ পাছত গৈ 1987 ত মিজোৰামক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় মনত ৰাখিব 1970 ত আমাৰ অসমৰ পৰা যদিও মিজোৰাম পৃথক হৈছিল কিন্তু ৰাজ্যৰ মৰ্যাদা পোৱা নাছিল কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদাহে পাইছিল পাছত শেষত গৈ 1987 ত মিজোৰামক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ক্লিয়াৰ নেক্সট 1972 বা 1973 কি হৈছিল আমাৰ শিলঙৰ পৰা ৰাজধানী হস্তান্তৰ কৰি দিছপুৰলৈ অনা হয় 1973 আগলৈকে আমাৰ অসমৰ ৰাজধানী শিলঙে আছিল মেঘালয়ৰ শিলঙে আছিল কিন্তু 1972 ত মেঘালয় পৃথক কৰা হয় মেঘালয় পৃথক কৰি 1973 ত আমাৰ অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰ কৰা হয় আৰু ইয়াতে এটা ইম্পৰ্টেন্ট কথা কৈ থৈছো কোৱেশ্চন কৰে যে 1973 ত শিলঙৰ পৰা ৰাজধানী দিছপুৰলৈ হস্তান্তৰ কৰা সময়ত অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ কোন আছিল তেখেত হল শৰৎ চন্দ্ৰ সিংহ মনত ৰাখিব শৰৎ চন্দ্ৰ সিংহ আছিল 1973 ত অসমৰ মুখ্যমন্ত্ৰী ঠিক আছে নেক্সট 1973 পৰা 1979 চনটো আপোনালোকে শুনিলে মনত পৰিব আমাৰ অসম আন্দোলনৰ কথা 1979 ত অসম আন্দোলনৰ আৰম্ভ হৈছিল আৰু অসম আন্দোলনৰ প্ৰথম শহীদ কোন অসম আন্দোলনৰ প্ৰথম শহীদ হৈছে খৰগেশ্বৰ তালুকদাৰ আমাৰ যি অসম আন্দোলন হৈছিল সেই অসম আন্দোলন সমগ্ৰ অসমবাসীয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াক অসম ছাত্ৰ সন্থা আসুৱে লিড লৈছিল সদৌ অসম ছাত্ৰ সন্থা ঠিক আছে আসুৱে লিড লৈছে তেতিয়া আসুৰ নেতৃত্বত আছিল প্ৰফুল্ল কুমাৰ মহন্ত যিজন নেকি পাছত গৈ অসমৰ মুখ্যমন্ত্ৰী হয় বাৰু যি কি নহওক সেই সময়ত নেতৃত্ব লৈছিল প্ৰফুল্ল কুমাৰ মহন্তই আৰু কিমান চনৰ পৰা কিমান চনলৈকে হৈছিল অসম আন্দোলন 1979 ৰ পৰা 1979 পৰা কিমান চনলৈকে 1985 চনলৈকে 1979 পৰা 1985 চনলৈ মুঠ 6 বছৰ অসম আন্দোলন হৈছিল আৰু ইয়াৰ মাজতেই আমাৰ ভাৰতত 1981 ত 1981 চনত লোকপিয়ল হৈছিল সকলো ৰাজ্যতে হ'ল কিন্তু আমাৰ অসমত লোকপিয়ল নহল কাৰণ অসম আন্দোলন হৈ আছিল হেতু টাইমত লোকপিয়ল কৰিবলৈ নোৱাৰিলে ঠিক আছে 1981 ত কোৱেশ্চন কৰে যে অসমত কোন বছৰত লোকপিয়ল কৰিবলৈ সম্ভৱ নহল এনসাৰ কি 1981 কাৰণ অসম আন্দোলন হৈ আছিল হেতু সময়ত ঠিক আছে অসম আন্দোলন কৰাৰ ফলত আমাৰ কি হল অসম চুক্তি স্বাক্ষৰিত হল অসম চুক্তি কিমান চনত স্বাক্ষৰিত হল 1985 ৰ অসম চুক্তি কিমান চনত স্বাক্ষৰিত হল 1985 ৰ 15 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হল আৰু সেই অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত আমাৰ অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ৰাজীৱ গান্ধী মনত ৰাখিব নেক্সট অসম চুক্তিৰ কিছুমান দফা আমি জনাটো অতিকৈ প্ৰয়োজনীয় দফা আছে কেইটামান কিন্তু আটাইকেইটা জনাৰ প্ৰয়োজন নাই কিন্তু কেইটামান ইম্পৰ্টেন্ট জনাৰ প্ৰয়োজন আছে আমি প্ৰথমতেই একেবাৰে গুৰুত্বপূৰ্ণ দফাটো হল 6 নং দফা অসম চুক্তিৰ 6 নং দফা অসম চুক্তিৰ 6 নং দফাই কি কয় সাংবিধানিক আইনী আৰু প্ৰশাসনিক সুৰক্ষা আমাৰ অসমৰ ৰাইজক কি কৰে প্ৰদান কৰে ঠিক আছে আমাৰ যেতিয়া সদৌ অসম ছাত্ৰ সন্থাই এতিয়াও কিছুমান আন্দোলন কৰি থাকে তাত আপোনালোকে শুনিবলৈ পায় যিহেতু নিশ্চয় নিউজে কাকতে পত্ৰই যে অসম চুক্তিৰ 6 নং দফা অৱজ্ঞা কৰিছে এনে ধৰণৰ কিছুমান ষ্টেটমেন্ট দিয়ে নেতাবিলাকে হেতুই হল আমাৰ অসম চুক্তিৰ 6 নং দফাত সাংবিধানিক আইনী আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান কৰা হৈছে আমাৰ অসমক ঠিক আছে নেক্সট 5 নং দফা কি কৈছে ফৰেন ইস্যু যিবিলাক বৈদেশিক মানে বিদেশীৰ যিবিলাক ইস্যু সেইবিলাকৰ কথা কোৱা হৈছে 7 নং দফাত ইকোনমিক ডেভেলপমেন্টৰ কথা কোৱা হৈছে অৰ্থনৈতিক উন্নয়ন নেক্সট 9 নম্বৰ দফাত কি কোৱা হৈছে
সিকিউৰিটি অফ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ যিখিনি বৰ্ডাৰ লাইন আছে সেইখিনি সিকিউৰিটি দিয়াৰ কথা কৈছে ঠিক আছে নেক্সট আমাৰ অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত বা অসম আন্দোলন হোৱাৰ পাছত আমাৰ অসমত এটা আঞ্চলিক দলৰ গঠন হয় এই আঞ্চলিক দলটোৰ নাম হ'ল অসম গণ পৰিষদ অসম গণ পৰিষদ কিমান চনত গঠন হয় তেনেহ'লে 1985 চনত আৰু 1985 চনৰ পৰা এই অসম গণ পৰিষদে আমাৰ অসমত কি কৰে চৰকাৰ গঠন কৰে নিৰ্বাচন কৰি মেলি আমাৰ অসম গণ পৰিষদে যিটো আঞ্চলিক দল অসমৰ এই আঞ্চলিক দলে দুবাৰ চৰকাৰ গঠন কৰে আমাৰ অসমত প্ৰথমবাৰ 1985 পৰা 1989 আৰু দ্বিতীয়বাৰ 1996 পৰা 2001 ঠিক আছে প্ৰথমবাৰ 1985 চনৰ পৰা 1989 চনত আৰু দ্বিতীয়বাৰ 1996 চনৰ পৰা 2001 চনলৈকে আৰু আমাৰ যি অসম আন্দোলনৰ নেতৃত্ব লৈছিলে প্ৰফুল্ল কুমাৰ মহন্ত তেখেতেই অসম গণ পৰিষদৰ যোগদান কৰি অসম গণ পৰিষদৰ নেতৃত্ব দি অসমত চৰকাৰ গঠন কৰি তেখেত মুখ্যমন্ত্ৰী হয় ঠিক আছে আৰু আমাৰ এই অসম চুক্তি স্বাক্ষৰিত যে হ'ল তাৰ ফলত বিভিন্ন ধৰণৰ কাম হ'ল একেবাৰে উল্লেখযোগ্য দুটা কামৰ কথা মই কৈছোঁ প্ৰথমটো হ'ল আমাৰ যি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আছে সেই কলাক্ষেত্ৰ অসম চুক্তি স্বাক্ষৰিতৰ অসম চুক্তিৰ ফলতেই নিৰ্মাণ কৰা হৈছিলে নেক্সট আমাৰ গোলাঘাটৰ যিটো নুমলীগড় তেল শোধনাগাৰ আছে সেই নুমলীগড় তেল শোধনাগাৰো অসম চুক্তি স্বাক্ষৰিতৰ ফলতেই কি হৈছিলে নিৰ্মাণ কৰা হৈছিলে তো আমি একদম শেষলৈ পালোহি ইণ্ডিয়ান হিষ্ট্ৰীৰ আৰু ইয়াৰ পাছৰ যিখিনি হিষ্ট্ৰী হয়তো আপোনালোকে এইখিনি হিষ্ট্ৰী বুলি নধৰিও প্ৰেজেণ্টৰ কথা বুলি ধৰিব পাৰে যিহেতু 2000 চন আহিলেই 2000 চনৰ কথাখিনি আপোনালোকে হয়তো নিজেই জানে বা শুনি আহিছে গতিকে মই বিশেষ ভিডিঅ' বনোৱাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ যদিও কিবা ডাউট থাকে আপোনালোকে নিশ্চয় আমাক জনাব আমি যিমান পাৰি আপোনালোকৰ লগত যিমানখিনি কৰিব পৰা হয় সিমানখিনি কৰিম গতিকে আজি আমাৰ যি হিষ্ট্ৰী সিৰিজ অসমৰ ইতিহাসৰ যিটো সিৰিজ সেইটো ইমানতে আজি ভিডিঅ'টোতে সমাপ্ত কৰিছোঁ আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যথেষ্টখিনি মৰম দিছে ঠিক আছে আপোনালোকে প্ৰিপাৰেশ্যনবিলাক ভালকৈ কৰক জীৱনত কিবা এটা কৰক ধন্যবাদ